ভাগৱত বেকত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এটা কথা একেবাৰে প্ৰাৰম্ভণিতে অতি সবিনয়ে ক'ব খুজিছোঁ যে আমি ভাগৱত অধ্যয়ন কৰিবলৈ যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই আমি ঠিক কৰি লৈছোঁ যে ভাগৱতত তিনি ধৰণৰ অৰ্থ সন্নিৱিষ্ট হৈ আছে। প্ৰথমতে পদৰ অৰ্থ, তাৰমানে পদৰ জৰিয়তে যিখিনি অৰ্থ আমি অভিধান বিচাৰিলে ব্যাকৰণৰ সহায়ত আমি বুজিবলৈ সক্ষম হওঁ, সেই পদৰ অন্তৰালত অন্তৰ্নিহিত হৈ থকা এটা গুহাৰ্থ আছে। সেইটো আমি মথন কৰিলে উপলব্ধি কৰিব পাৰোঁ। তাৰ পাছতে জ্ঞান বিজ্ঞান তদংগ ৰহস্য, অৰ্থাৎ শাস্ত্ৰই গুৰু হ'বলৈ জ্ঞান দিলে, পোৱা জ্ঞানটো ধৰি ল'লোঁ গুৰ মিঠা চিৰতা তিতা। তাক প্ৰায়োগিকভাৱে ব্যৱহাৰ কৰি চালোঁ, চেলেকি চালোঁ, অৰ্থাৎ বিজ্ঞানলৈ গ'লোঁ। চেলেকি চোৱাৰ পাছত গম পালোঁ মিঠাই এইটোকে মিঠা বুলি কয়, এইটোকে তিতা বুলি কয়। তাৰপিছত সেই পৰ্যায় পোৱাৰ পাছত যে আপুনি আচৰিতসমূহ আনকো শিকায়, অৰ্থাৎ নিজে প্ৰৱৰ্তন কৰি যেতিয়া এটা স্থানত উপনীত হোৱা হয়, উপনীত হোৱাৰ পাছত তাৰ পাৰমাৰ্থিক তত্ত্বটো বা অৰ্থটো উপলব্ধি কৰা যায়। গতিকে তাৰমানে ভাগৱত প্ৰথমে পঢ়িলোঁ, সাধাৰণ অৰ্থটো পালোঁ, ভকতৰ লগত আলোচনা কৰি বা বিজ্ঞানলৈ গৈ পেলাই বিশেষভাৱে চিন্তন কৰি তাৰ গুহাৰ্থটো অনুভৱ কৰিলোঁ। সেই গুহাৰ্থটো যেতিয়া আমি সম্পূৰ্ণৰূপে নিজে আচৰণ প্ৰৱৰ্তন কৰি বা তালৈ গ'লোঁ, তেতিয়া তাৰ পৰমাৰ্থিক তত্ত্বটো উপলব্ধি কৰিব পৰা যায়। যিটো কথা স্বয়ং ভগৱন্তই অৰ্জুনক কৈছিলে, শুনা এইটো পৰমাৰ্থ তত্ত্ব। মাধৱে কহন্ত অৰ্জুনত শুনা এইটো পৰমাৰ্থ তত্ত্ব, কোনে জানে ভকতেহে জানে মোৰ মহিমা নিশেষ। গতিকে সেই পৰমাৰ্থিক তত্ত্বখিনি আমাৰ যিখিনি উপলব্ধি, সেই উপলব্ধিৰেহে আজি কথাখিনি কম বা ক'বলৈ আগবাঢ়িম। তাত কাৰোবাৰ লগত নিমিলিবও পাৰে, এইখিনি আমাক দেখুৱাই দিলে বা আমাৰ অনুভৱখিনি ব্যকত কৰিম কেৱল মাত্ৰ। গতিকে আমি জয় জয়তে এইকেইটা কথাৰে পুনৰবাৰ সবাৰ চৰণত শিৰি থৈ সেৱাভাগ নিবেদন কৰিছোঁ। এতিয়া কথা হৈছে, আমি শিশুলীলাৰ যিজনা কীৰ্তন আমি সততে বিশেষভাৱে আমি আওৰাওঁ সন্ধিয়া প্ৰসংগৰ সময়ত। তাৰ লক্ষ্য উদ্দেশ্যটো কি? বন্ধু মাধৱই থোৱা বিনা আছে আৰু তাৰক কি। তেওঁক বাদ দি বন্ধু বান্ধৱ মাধৱক বাদ দি এই সংসাৰ সমুদ্ৰৰ পৰা তৰণৰ উপায় আন নাই। গতিকে সেইজন বন্ধু, সেইজন পৰমপিতা পৰমেশ্বৰক মই বন্ধু বুলি সম্বোধন কৰিছোঁ। গতিকে সেইজন পৰমপিতা পৰমেশ্বৰৰ আৱিৰ্ভাৱ হৈছিল কলিযুগৰ প্ৰাৰম্ভতে, অৰ্থাৎ শেষৰ ফালে, দাপৰৰ শেষৰ ফালে কলিযুগৰ তেওঁ মানে বৈকুণ্ঠ পুৰাণ কৰাৰ লগে লগে কলিযুগ আৰম্ভ হৈছিল। সেইকাৰণে আমাৰ কীৰ্তনজনাত আছে, শুকমণি ৰাজাতক কহন্ত বিদ্যমানে, কৃষ্ণ লীলা মালা আবে শুনা সাৱধানে, শ্ৰৱণে কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আঁতৰ পায়। এতিয়া সেইজন ভগৱন্তই দ্বাপৰ যুগত আহি
কিয় আহিছিল অৰ্জুনক ক'লে পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাস্থায় যুগে যুগে দুষ্টসকলক দমন কৰি শান্তক স্থাপন প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ আৱিৰ্ভাৱ হৈছিল গতিকে তেওঁ গুচি যোৱাৰ পাছত তেওঁৰ যিখিনি লীলা ধৰাধামত এৰি থৈ গ'ল সেই লীলাখিনিকে শ্ৰৱণ আৰু কীৰ্তন কৰি কলিযুগৰ লোকসকলে শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কামমোক্ষ সবায়ত পায় মানুহৰ চাৰি পুৰুষাৰ্থ সাধন ধৰ্ম অৰ্থ কামমোক্ষ চাৰিও পুৰুষাৰ্থ সাধন কৰিবলৈ সক্ষম হ'ব এয়াই লক্ষ্যৰ উদ্দেশ্য আৰু সেইজন যিজন ভগৱান আহি ধৰাধামত অৱতৰণ কৰিছে তেওঁৰ লগত বন্ধুত্ব স্থাপন আৰু তেওঁ কি বুলি সম্বোধন কৰিলো বন্ধু মাধৱ গতিকে তেওঁৰ লগত বন্ধুত্ব স্থাপন এতিয়া সেই বন্ধুত্ব স্থাপনটো আমি কৰিব লাগিব কেনেকে কৰিব লাগিব বা কেনেকে কৰিব পৰা যায় এই কথাখিনি আমি অকণমান আলোচনা কৰিম তাৰপাছতে আহিলে ব্ৰহ্মাই পাৰ্থিলা পৃথিৱীৰ দেশী ত্ৰাস লৈলা দৈৱকীৰ উদৰত হৰিবাস এই পৃথিৱীৰ ত্ৰাস কাৰণ অধৰ্মৰ প্ৰাদুৰ্ভাৱ ক'ত বাঢ়িছিল পৃথিৱীৰ ওপৰত দুষ্ট সংযোগতা আছে কোনখন পৃথিৱী যিখন পৃথিৱীত ভগৱন্তই আহি মথুৰাত আৱিৰ্ভাৱ হ'ল গকুলত লালিত পালিত হ'ল ব্ৰজধাম বৃন্দাবনত তেওঁ ক্ৰিয়া কৰিলে গতিকে এইখন পৃথিৱী যিখন আমি বহিৰ্জগতৰ পৃথিৱী যিখিনি কথা আমাৰ তৃতীয় স্কন্ধৰ অনাদি পাতনত মুকলি হৈ গ'ল গতিকে সেই অনাদি পাতনত সেই মুকলি কৰা কথাখিনি অকণমান আমাৰ প্ৰাসংগিকতা আছে কাৰণ এই পৃথিৱীখন যিখন পৃথিৱীৰ কথা ইয়াত উল্লেখ কৰিলে ব্ৰহ্মাই পাৰ্থিলা পৃথিৱীৰ দেশী ত্ৰাস আলোচনাটো সময়টো কিছু চমুকে ক'ব চেষ্টা কৰিম পৃথিৱী বুলি কওঁতে বহিৰ্জগতত এখন পৃথিৱী আছে এখন অন্তৰ্জগতত পৃথিৱী আছে গতিকে সেইকাৰণে অনাদি পাতনত দুইটা বস্তু দেখাইছে এটা ক্ষুদ্ৰ ব্ৰহ্মাণ্ড এটা বিৰাট ব্ৰহ্মাণ্ড পৃথিৱীখনো দেখালে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড পৃথিৱীখনো দেখালে বিৰাট ব্ৰহ্মাণ্ডৰ পৃথিৱীখন চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ এইবিলাকক লৈ এখন বিৰাট ব্ৰহ্মাণ্ডৰ পৃথিৱী আৰু সেই বিৰাট ব্ৰহ্মাণ্ডত যিখিনি বস্তু আছে গোটেইখিনি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ অৰ্থাৎ আমাৰ শৰীৰটোতো সেইখিনি সকলোখিনি বিদ্যমান হৈ আছে এতিয়া আমি ব্ৰহ্মাণ্ডখনক বাদ দি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনলৈ আমি আগবাঢ়িব খুজিছো ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ পৃথিৱীখন কেনেকৈ সৃষ্টি কৰিলে যে প্ৰথমে তামসিক অহংকাৰৰ পৰা ক্ষিতি অপতেজ মৰুদ্বম ৰূপৰস গন্ধস্পৰ্শ শব্দ এই দহোটা পাঞ্চ মহাভূত আৰু পঞ্চ তন্মাত্ৰৰ দহোটা আৰু দহোটা ইন্দ্ৰিয় চকু কাণ নাক জিভা ছাল হাত ভৰি মুখ গুজ্জলিংগ এইকেইটা জিভা মানে গুজ্জলিংগ এইখিনি গোটেইখিনি লগ লাগি পেলাই দহোটা ইন্দ্ৰিয় আৰু এই দহোটা ইন্দ্ৰিয়ত সাত্বিক অহংকাৰ বা 10জন দেৱতা ইয়াত বহুৱাই দিলে চকুত আদিত্য নাকত অশ্বিনীকুমাৰ কাণত দিশ হাতত ইন্দ্ৰ ভৰিত বিষ্ণু ইত্যাদি গোটেইখিনি কথা আপোনালোকে জানে এতিয়া পৃথিৱীয়ে পাৰ্থিলা কাৰ ওচৰলৈ গ'ল প্ৰথমে ব্ৰহ্মাৰ ওচৰলৈ গ'ল এতিয়া এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনত এইখন পৃথিৱীত আমি দেখিলো এই পৃথিৱীখনত ত্ৰাস হৈছে কিয় সৃষ্টি হ'ল যদিও দহোটা ইন্দ্ৰিয়ত 10জন দেৱতা বহাই থৈ দিছিল এই দেৱতাবোৰ নিষ্প্ৰভ কিয়
এই পৃথিৱীখনত কি আছে অসুৰৰ অটপালি আছে অসুৰৰ অটপালি হোৱাৰ কাৰণে অসুৰৰ অটপালিত দেৱতাবোৰ সব নিষ্প্ৰভ হৈ আছে গতিকে শান্ত নহয় গতিকে পৃথিৱী ত্ৰাসিত হৈ আছে গতিকে পৃথিৱীয়ে ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে প্ৰথমে দেৱতাসকলক লগত লৈ ব্ৰহ্মাৰ ওচৰলৈ গ'ল এতিয়া সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত আমাক তিনিটা পৰ্যায়ত দেখুৱাই দিলে এই 10টা ইন্দ্ৰিয়যুক্ত এইটো হৈছে দেহতত্ত্ব দেহ আৰু মন আৰু আত্মা দেহ মন আৰু আত্মা দেহত 10জন দিকপালৰ সৈতে তৃতীয় স্কন্ধ ভাগৱতত দেখালে মনৰ 4টা অৱস্থা পৃথকে দেখুৱাই দিলে অনাদি পাতনত মনত কোন বহি আছে চন্দ্ৰ বুদ্ধিত ব্ৰহ্মা অহংকাৰত ৰুদ্ৰ আৰু চিত্তত বাসুদেৱ এতিয়া এই দেৱতাসকল কাক চাপিলে তেতিয়াহ'লে ব্ৰহ্মাৰ কাক চাপিল ব্ৰহ্মাই লৈ গ'ল কলৈ লৈ গ'ল ক্ষীৰোদধি তীৰলৈ লৈ গ'ল য'ত ভগৱন্তই গোলকধামত অনন্ত শয্যাত শয়ন কৰি আছে তালৈ লৈ গ'ল ক্ষীৰোদধি তীৰলৈ তাতেই ব্ৰহ্মাকে প্ৰমুখ কৰি দেৱতাসকলে গৈ পেলাই ভগৱন্তক সাক্ষাৎ কৰিলে এতিয়া এই যে আমি যে ক'লো দেহ মন আৰু আত্মা এতিয়া এই আত্মাৰ কাষ চাপিল আত্মাৰ আমাৰ হৃদয়তে আছে হৃদয়খনে হৈছে ক্ষীৰোদধি তীৰ ক্ষীৰসাগৰ এই হৃদয়ত কোন বহি আছে চিত্ত বুলি কৈছে যে মন বুদ্ধি চিত্ত অহংকাৰ আৰু চিত্তত বহি আছে বাসুদেৱ অৰ্থাৎ ভগৱন্ত কাষ চাপিলে ভগৱন্তই কি বুলি ক'লে যে মই অচিৰেই আৱিৰ্ভাৱ হ'ম কিন্তু মই যোৱাৰ আগতেই তোমালোক আগবাঢ়া মোৰ কাৰ্য সাধন কৰিবৰ কাৰণে তোমালোকে তাত ব্যৱস্থা বুলি কোৱাৰ আগত তোমালোক সাজু হোৱা তোমালোকে প্ৰত্যেকেই মোক মোৰ কাৰ্য সিদ্ধি কৰিবলৈ সেইকাৰণে এই সকলোবিলাকে আহি গোকুল মথুৰা মানে বৃন্দাবনত তেওঁলোকে দেৱতাসকলে পূৰ্বে আহি পেলাই অৰ্থাৎ আমাৰ শৰীৰ ৰূপী এই দেহ ৰূপী ইয়াত মন দেহ আৰু আত্মা এতিয়া কথাটো আহিলে যে তাৰ পাছতে লাহেকে ভগৱন্তৰ আৱিৰ্ভাৱ কাৰণ ভগৱন্তই যাম বুলি কথা দিলে ভগৱন্তই যাম বুলি কথা দিয়াৰ লগে লগে দৈৱকী আৰু বসুদেৱৰ বন্ধন বিবাহ আৰম্ভ হ'ল এতিয়া দৈৱকী কোন দেৱকৰ পুত্ৰ জীয়ৰী দেৱকৰ জীয়েক বসুদেৱ কোন সুৰখানৰ পুত্ৰ এতিয়া এইখিনিৰ উপৰিও আৰু এটা পৰিচয় বসুদেৱ দৈৱকীৰ আছে কি আছে তেওঁলোক পূৰ্বতে পৃষ্ণি আৰু সুতপা আছিল পৃষ্ণি সুতপা হিচাপে তেওঁলোক ব্ৰহ্মাৰ তনয় আছিল পৃষ্ণি গতিকে ব্ৰহ্মাই তেওঁক আদেশ কৰিলে প্ৰজা সৃষ্টি কৰা সেইখিনি সময়ত পুত্ৰ বুলি সম্বোধন কৰা নাছিলে প্ৰজাই পৰৱৰ্তী সময়লৈ আমি আহি পুত্ৰ হৈছে সেইকাৰণে প্ৰজাপতি তেওঁলোক প্ৰজাপতি গতিকে বিবাহ কৰিলে বিবাহ কৰাৰ পাছত তেওঁলোকে পোনে পোনে কিন্তু প্ৰজা সৃষ্টি কৰা নাই তেওঁলোকে তপস্যা কৰিলে ভগৱন্তক বহুদিন উপাসনা কৰিলে ভগৱন্ত আহি দেখা দিয়াৰ লগে লগে ভগৱন্তক ক'লে কি বৰ লাগে কোৱা ভগৱন্তই ক'লে যে এওঁলোকে ক'লে যে তুমি সময় পুত্ৰ লাগে বোলে কিয় পুত্ৰ লাগে হে পুত্ৰ এইকাৰণে লাগে জগতৰ কল্যাণৰ কাৰণে লাগে জগত কল্যাণ সাধনৰ কাৰণে পুত্ৰ লাগে জগত কল্যাণৰ কাৰণে তেওঁলোকে পুত্ৰ বিচাৰিলে তেওঁ ক'লে যে ঠিকে আছে ভগৱন্তই ক'লে মনোবাঞ্ছা পূৰণ কৰিম সেইবুলি পৃষ্ণি সুতপাৰ গৰ্ভত পৃষ্ণি গৰ্ভৰ পৰা আৱিৰ্ভাৱ হ'ল পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ অদিতি কাশ্যপ হ'ল বামন ৰূপে আৱিৰ্ভাৱ হ'ল এইবাৰ দৈৱকী বসুদেৱ হ'লহি সেইকাৰণে আমি অকণমান আগবাঢ়িলে পাম যে পমাই পাৰ্থিলা পৃথিৱীৰ দেশিত্ৰাক লৈলা দৈৱকীৰ উদৰত হৰিবাস গৰ্ভতে বিধাতা স্তুতি কৰিলন্ত ৰাখি দৈৱকী দেৱীক সেইখিনিও
এই বেলেগলৈ যাব নালাগে আৰু আমাৰ দেহটোৰ ভিতৰতে সকলোবিলাক দেৱতা আছে ইয়াত ব্ৰহ্মাকে প্ৰমুখ্য কৰি ত্ৰিদশৰ সকলোবোৰ দেৱতাই দেহটোতে আছে তেওঁলোকে উপাসনা কৰি মানে স্তুতি কৰি আছে পৰমাত্মাক তাৰপিছতে উপৰি জন্মৰ কথা নাৰায়ণে কলা কংস ভয়ে বসুদেৱে গোকুলৰ ধৰিলে উপৰি জন্মৰ কথাখিনি ক'লে যে তোমালোক পিছনি আৰু সুতপা আছিলা অদিতি কাশ্যপ হলা এবাৰ বসুদেৱ দৈৱকী হলা ক'ত জন্ম হ'ল ক'ত জন্ম হ'বলৈ আগবাঢ়িছে কংসৰ কাৰাগাৰত সেইখিনি আমি সকলোৱে জানো যে পৰৱৰ্তী সময়ত যেতিয়া কংসই চেনেহৰ ভগিনীক নিজেই ৰথৰ বাগজৰি ধৰি আগবঢ়াই নিবলৈ গৈছিল তেতিয়াই আকাশীবাণী হ'ল যে যাৰ কাৰণে তই আজি ইমান আনন্দ উল্লাস কৰিছ তেওঁৰ গৰ্ভত অষ্টম সন্তানে তোৰ প্ৰাণৰ বৈৰী হ'ব কথাষাৰ শুনাৰ লগে লগে তেওঁৰ যিটো আনন্দ যিটো উল্লাস সেইটো উভতি হৈ গ'ল সেইকাৰণে ক্ৰোধাত ভৱতে চন্মুহত স্মৃতি বিভ্ৰম স্মৃতিভংসাত বুধিনাশত প্ৰণস্বতী এইটো সূত্ৰটো তাত প্ৰকাশ পাইছে বুদ্ধি যেতিয়া ক্ৰোধ যেতিয়া উপজিলে ক্ৰোধটো উপজাৰ লগে লগে বুদ্ধি নাইকিয়া হ'ল বুদ্ধি নোহোৱাৰ লগে হিতাহিত জ্ঞান হেৰুৱাই পেলাই নিজৰ চেনেহৰ ভগ্নীক কাটিবৰ কাৰণে তৰোৱাল হাতত তুলি ল'লে বসুদেৱে কথা দিলে যে তোমাৰ প্ৰাণৰ বৰিটো তোমাৰ ভগিনী নহয় ভগিনীৰ সন্তানহে গতিকে সন্তান উপজিলে তোমাৰ হাতত সঁপি দিম এই ধৰণে এটা দুটাকৈ নহয় 6টা সন্তান সঁপি দিলে যে 6টা সন্তান আমি ভাগৱতত পঢ়িলে পাওঁ প্ৰথম সন্তানৰ নাম কীৰ্তিমান উপজিলে যেনেকৈ মানে বলৰাম কৃষ্ণৰ জাতকৰ্ম গৰ্গৰখীয়ে কৰিছিলে কিন্তু সেইটো আমি তাত ভাগৱতত পোৱা নাই যে তেওঁ কীৰ্তিমান্ত নামটোনো কোনে দিলে কেনেকৈ দিলে তাৰমানে তাৰ অন্তৰালত বহুখিনি কথা অন্তৰ্নিহিত হৈ আছে এতিয়া কথা হৈছে কি যে এই যে উপজিলে 6টা সন্তান 6টা মাৰিলে এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি যে এই ভাগৱতত ক'ত উপজিছে ভগৱন্তই দশম স্কন্ধত উপজিছে দশম স্কন্ধত আহি পেলাই দৈৱকী বসুদেৱৰ ঘৰত আহি ভগৱন্ত প্ৰভুৰ আৱিৰ্ভাৱ হৈছে ইয়াৰ আগতে কিন্তু ভাগৱতত আমি নৱম স্কন্ধলৈকে বিভিন্ন আখ্যান উপাখ্যান পঢ়িলো নৱম স্কন্ধলৈকে সকলো আখ্যান উপাখ্যানবোৰৰ লক্ষ্য এটাই সেইটো কি আছিল যে ভাগৱত ৰচনা কৰাৰ আগতে মহাভাৰত ৰচনা হৈছিল মহাভাৰতৰ ভীষ্ম পৰ্বৰ অধীনৰ গীতাশাস্ত্ৰ ৰচনা কৰিছিল যি গীতাশাস্ত্ৰৰ জৰিয়তে এখন তত্ত্বটো প্ৰতিষ্ঠা কৰিছিল কিন্তু এখন তত্ত্ব প্ৰতিষ্ঠা কৰাৰ পাছতো ব্যাসমুনি বাতুল হৈ বদৰি আশ্ৰমত আছিল কাৰণ এখন লোৱাৰ পাছত কি কৰা উচিত সেইখিনি কোনো বিধান নাছিল তো সেই বিধানৰ কাৰণে নাৰদ মুনিয়ে আহি ব্যাসক উপদেশ দিলে মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ মাত্ৰ গোবিন্দৰ গুণ নাম মাত্ৰ প্ৰকাশ কৰিলে নাম দিলে কি হব নম্ৰ হব নামি আহিব টিঙত প্ৰতিযোগত থকা জানো নামি আহিব নম্ৰ হব সহৃদয়বান হব এতিয়া সহৃদয়বান হবলৈ হলে আছে যত কলিকৃত দুখ গুচুকে প্ৰথমে কৰা হৰি হৰি ঘোষ এই কলিকৃত দুখবোৰ আমাৰ থকাৰ কাৰণে আমি নামিব নোৱাৰো নাম লৈও নামিব নোৱাৰো তথাপিও আমাক এই নাম ল'বৰ কাৰণে ক'লে নামেহে কিন্তু নমাব পাৰিব এই নামে নমাবৰ কাৰণে প্ৰথম স্কন্ধৰ পৰা নৱম স্কন্ধলৈকে বিভিন্ন আখ্যান উপাখ্যানৰ জৰিয়তে আমাৰ আচাৰ আচৰণ বিধিখিনি আমাক শিকাবলৈ চেষ্টা কৰিলে এই ভাগৱতৰ মাধ্যমেদি শৰণ লোৱাৰ পাছত আমাক কি লাগিব আমাৰ আচৰণ বিধি লাগিব আচৰণ বিধি প্ৰৱৰ্তন কৰিলে নৱম স্কন্ধলৈকে ভাগৱতৰ মাধ্যমেদি এই আচাৰ আচৰণখিনি কৰোঁতে আমাৰ কি নাইকিয়া হ'ব কৃষ্ণ মানে কি কৃষ্ণ মানে আনন্দ
কৃষ্ণ মানে শান্তি, কৃষ্ণ মানে প্ৰেম। সেইকাৰণে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে কি কৈছে, ক'ত আছিলে প্ৰেম? ক'ত আছিল? বৈকুণ্ঠত। হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। সেই প্ৰেম অমৃতৰ নদীখন বৈকুণ্ঠত আছিলে, নমাই আনিলে, নমাই আনিছে। আমাৰ গুৰুজনে আকৌ ক'লে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। গতিকে এই ধাৰাৰে নমাই আনিছে, তাৰমানে নমাই আনি দশম স্কন্ধ পাইছেহি। দশম স্কন্ধত এতিয়া প্ৰথমে 6টা প্ৰতিবন্ধকতা, যি 6টা কাৰণত, যি 6টা শত্ৰুৰ কাৰণে আমাৰ হৃদয়ত আধ্যাত্ম বলটো, আত্মবলটো প্ৰকাশ নহয়, যাৰ কাৰণে আমি আত্মিক আনন্দ আমি লাভ কৰিব নোৱাৰো। আমি বৈষয়িক সুখ, ক্ষণস্থায়ী বৈষয়িক সুখটো অনুভৱ কৰো, কিন্তু সি স্থায়িত্ব নাপায়। বিষয় সুখ, আত্মাৰ সুখ, আত্মিক আনন্দ, পৰমাৰ্থিক আনন্দ আমি লাভ কৰিব নোৱাৰো, কাৰণ তাৰ প্ৰতিবন্ধকতা 6টা। আমাৰ বৈৰী, ৰিপু। এতিয়া সেইকাৰণে লোভ কি? লোভ হৈছে সমস্ত পাপৰ মাতৃ। লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, এইকেইটা আমাৰ আচৰণ বিধিৰ জৰিয়তে, আমি নৱম স্কন্ধলৈকে আমাক যিখিনি বিভিন্ন চৰিত্ৰৰ জৰিয়তে আচাৰ আচৰণ কৰিবলৈ আমাক শিকালে, সেইখিনি মাধ্যমেদি আমি যদি আমি নিজৰ প্ৰথমে আমাৰ ব্যভিচাৰী আছিল আমাৰ মনটো, ব্যভিচাৰৰ পৰা আমি মুক্ত হলো, অন্য দেৱদেৱ ত্যাগ কৰিলো। সেইকাৰণে ভাগৱতৰ একদম প্ৰথম স্কন্ধৰ প্ৰাৰম্ভিক যিটো উপদেশ, যিজনৰ উপদেশ আমাৰ গুৰুজন লিখিছে, শুনা সভাগত পদ্ম মহাভাগৱত পুৰাণৰ সূৰ্যহস্ত শুনিও মহত্ব। তাৰপিছত কি ক'লে? শুয়া এক শৰণ যিজনে শুনে আক, পাৱৈ পৰমপদ সুখনিস্তৰে মায়া আক। এই শৰণটো তাৰমানে আমাৰ মনৰ মাজৰ পৰা প্ৰথম ব্যভিচাৰটো আঁতৰাই শৰণীয়া কৰি ল'লে। হ'ব পাৰো আমি সদাচাৰ, অনাচাৰী, দুৰাচাৰী। সেইকাৰণে আমাক মহাপুৰুষ মাধৱদেৱে ঘোষাই থৈ ইমান ধুনীয়াকৈ কৈ দিলে, মাধৱে কহন্ত অৰ্জুনত মহা দুৰাচাৰো অতিশয়, আন দেৱতে যি মোকেহে মাত্ৰ ভজয়। সেইজনকে কি বুলি কৈছে? পৰম সাধু বুলি জানিবা নিশ্চয়, সেইজনে সাধু। গতিকে তেওঁ দুৰাচাৰী হ'ব পাৰে, অনাচাৰী হ'ব পাৰে, ভাগৱতত দেখুৱাই দিছে। সেইকাৰণে আমাক সেই তেনেকুৱা দুৰাচাৰী, অনাচাৰী লোকসকল যিসকলে ব্যভিচাৰ মুক্ত হ'ল, তেওঁলোকক সদাচাৰী কৰি তুলিবৰ কাৰণে এই ভাগৱতৰ আখ্যান উপাখ্যানবোৰ। সদাচাৰটো কি? সদাচাৰ হলে কি হ'ব? আমাৰ মনৰ মলবোৰ আঁতৰিব। কংস কি? মনৰ কুশাসন। কুশাসন, আমাৰ মন